নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম 10 নম্বৰ সম্পৰ্কে। 10 অৰ্থাৎ টেক্স ডিডাকশ্যন এণ্ড কালেকশ্যন একাউণ্ট নাম্বাৰ। বিভাগীয় নিৰ্দেশনা মৰ্মে বিদ্যালয়সমূহে এতিয়াৰে পৰা অৰ্থাৎ 2026-2027 বিত্তীয় বৰ্ষৰ পৰা বিদ্যালয়ৰ বাৰ্ষিক অনুদান, পুথিভঁৰালৰ অনুদান, বিভিন্ন শিতানৰ অনুদান ইত্যাদি ব্যৱহাৰৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট ফিন আছাম SNA স্পৰ্টছ ট্ৰেজাৰী অফিচৰ জৰিয়তে বিত্তীয় লেনদেন কৰিব লাগিব। তাৰ বাবে বিদ্যালয়সমূহে SNA স্পৰ্টছ ছিষ্টেমত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু 10 নম্বৰ উলিয়াব লাগিব। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 10 নম্বৰ কেনেদৰে উলিয়াব লাগে সেই সম্পৰ্কে সম্পূৰ্ণকৈ জনাবলৈ গৈ আছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম আপোনালোকে কেনেদৰে নিজৰ বিদ্যালয়ৰ বাবে 10 নম্বৰ এপ্লাই কৰিব। 10 নম্বৰ এপ্লাইৰ বাবে কি ডকুমেণ্টছ লাগিব সেই গোটেইখিনি কথা এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে অতি সহজে নিজৰ বিদ্যালয়ৰ বাবে 10 নম্বৰ এপ্লাই কৰিব পাৰিব। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 10 নম্বৰ এপ্লাইৰ বাবে গুগল ক্ৰম ব্ৰাউজাৰলৈ যাব আৰু তাত চাৰ্চ কৰি দিব 10 নম্বৰ এপ্লাই। তেনেদৰে চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াৰে ওপৰৰ পিনে যিটো ৱেবছাইট দেখা পাইছে 10.10.proteintech.in তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত NSDL ই-গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট প্ৰটিনটেক সেইটো এনেদৰে খোল খাব। ইয়াত 10 এপ্লাইৰ কিছু গাইডলাইনছ দেখা পাব, সেইখিনি আপোনালোকে ভালদৰে এবাৰ পঢ়ি চাব। 10 এপ্লাইৰ বাবে দুখন অনলাইন ফৰ্ম আছে, 134 আৰু 135। এই পেজটোৰ একেবাৰে তলৰ পিনে যাব আৰু তাত আপোনালোকে দেখা পাব এপ্লাই ফৰ নিউ টাৰ্ণ। তো ইয়াতে যিটো বক্স আছে তাত আপোনালোকে ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ পিছত ইয়াতে এনেদৰে আপোনালোকে বহুকেইটা অপশ্যন পাব। তো যিহেতু আমি নিজৰ বিদ্যালয়ৰ বাবে 10 নম্বৰ এপ্লাই কৰিম, তো তাৰ কাৰণে আমাৰ বিদ্যালয়খন যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়, তো যিটো প্ৰথম অপশ্যন আছে চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট অৰ লোকেল অথৰিটি, তো তাত ক্লিক কৰি দিম আৰু তাত ক্লিক কৰি আমি ইয়াতে ছিলেক্টত ক্লিক কৰি দিম আৰু ছিলেক্টত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে 10 নম্বৰ এপ্লাই কৰা যিখন ফৰ্ম অৰ্থাৎ ফৰ্ম নম্বৰ 134, তো সেইখন এনেদৰে আপোনালোকৰ আগত খোল খাই যাব। তো এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিছোঁ। এই ফৰ্মখনৰ একেবাৰে ওপৰৰ পিনে আছে এছেছিং অফিচাৰ কোড। তো ইয়াতে এৰিয়া কোড, AO টাইপ, ৰেঞ্জ কোড, AO নাম্বাৰ এই গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু যদিহে আপোনালোকে ইয়াৰ কোড বা নাম্বাৰ কি হ'ব নাজানে তেনেহ'লে ওপৰৰ পিনে এটা অপশ্যন আছে ডোণ্ট ন' AO ডিটেইলছ, ক্লিক হেয়াৰ। তো তাত আপোনালোকে ক্লিক কৰি দিব আৰু তাত ক্লিক কৰিলে আপোনালোকে এনেদৰে AO কোড চাৰ্চ ফৰ 10, তো এনেদৰে এখন মেনু খোল খাব। তো ইয়াতে চাৰ্চ অন চিটি তলৰ পিনে আপোনালোকে দেখা পাইছে ইয়াতে আছে চাৰ্চ অন চিটি। তো ইয়াতে যিহেতু আমাৰ চিটি গুৱাহাটী হ'ব, তো আপোনালোকে জিত ক্লিক কৰি দিব আৰু জিত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে গুৱাহাটীৰ অপশ্যনটো পাই যাব। তো ইয়াতে তলৰ পিনে আপোনালোকে দেখা পাইছে এইটো হৈছে গুৱাহাটী, তো গুৱাহাটীত আমি ক্লিক কৰি দিম আৰু গুৱাহাটীত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বহুকেইটা অপশ্যন পাব। তো এই অপশ্যনকেইটা আপোনালোকে ভালদৰে পঢ়ি চাব আৰু ইয়াৰে ভিতৰত যিটোৰ আণ্ডাৰত আপোনালোকৰ বিদ্যালয়খন পৰে, যিটো এৰিয়াৰ আণ্ডাৰত আপোনালোকৰ বিদ্যালয়খন পৰে, তো সেইটো আপোনালোকে ছিলেক্ট কৰি দিব আৰু ছিলেক্ট কৰাৰ পিছত তলৰ পিনে ছাবমিটত ক্লিক কৰি দিব আৰু ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ এৰিয়া কোড, AO টাইপ, ৰেঞ্জ কোড আৰু AO নাম্বাৰ গোটেইখিনি অট'মেটিকেলি ফিল হৈ যাব। তো তাৰ ঠিক তলতে আছে নেম, কেটেগৰী অফ ডিডাক্টৰ অৰ কালেক্টৰ। তো তাৰ তলত আছে ছিলেক্ট এপ্ৰপ্ৰিয়েট কেটেগৰী, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, লোকেল অথৰিটি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু লোকেল অথৰিটি ষ্টেট গভৰ্ণমেণ্ট। তো ইয়াতে আপোনালোকে ষ্টেট গভৰ্ণমেণ্টত ক্লিক কৰি দিব আৰু ষ্টেট গভৰ্ণমেণ্টত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব নেম অফ ষ্টেট। তো ইয়াৰ পৰা আপোনালোকে নিজৰ ষ্টেট অৰ্থাৎ আছাম ছিলেক্ট কৰি দিব আৰু তাৰপিছত আছে নেম অফ অফিচ। তো ইয়াতে আপোনালোকৰ বিদ্যালয়ৰ নামটো দিব। তাৰপিছত আছে নেম অফ অৰ্গেনাইজেশ্যন, ইয়াতেও আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ নামটো দিব। নেম অফ ডিপাৰ্টমেণ্ট, তো ইয়াতে ডিপাৰ্টমেণ্টটো দিব আৰু তাৰপিছত আছে নেম অফ মিনিষ্ট্ৰী, তো ইয়াতে মিনিষ্ট্ৰীৰ নাম দিব লাগিব আৰু তাৰ ঠিক তলত আছে একাউণ্ট অফিচ নেম আৰু একাউণ্টছ অফিচ আইডেণ্টিফিকেশ্যন নাম্বাৰ। তো এই দুটা আপোনালোকে ফিল আপ কৰি দিব। তো এই গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে তলৰ পিনে পাব এড্ৰেছ। তো ইয়াতে আপোনালোকে এড্ৰেছটো গোটেইখিনি ভালদৰে ফিল আপ কৰি দিব আৰু ফিল আপ কৰাৰ পিছত ইয়াতে তলৰ পিনে দেখা পাইছে টেলিফোন নাম্বাৰ আৰু অফিচিয়েল ইমেইল ID, তো এই দুটাও আপোনালোকে ইয়াতে ফিল আপ কৰি দিব আৰু তাৰপিছত আছে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। তো তাৰপিছত আছে ডিটেইলছ অফ পাৰ্চন ৰেছপনচিবল ফৰ ডিডাকশ্যন অৰ কালেকশ্যন অফ টেক্স। তো
তো ইয়াতে তলৰ পিনে আছে নেম, তো ইয়াতে বিদ্যালয় প্ৰধানৰ নাম দিব, তাৰপিছত ডেজিগনেশ্যন, তাৰপিছত তেখেতৰ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ অৰ্থাৎ পেন নম্বৰ আৰু লগতে মোবাইল নম্বৰটো দি দিব। আৰু তাৰ তলত দেখা পাইছে আইৰ কাষতে এটা বক্স আছে, তো এই বক্সটোত বিদ্যালয় প্ৰধানৰ নাম দিব আৰু তাৰপিছত আছে হেভিং পাৰ্মানেণ্ট একাউণ্ট নম্বৰ, তো ইয়াতে বিদ্যালয় প্ৰধানৰ পেন নম্বৰটো দিব আৰু তাৰ তলত আছে আই হেভ এনক্ল'জ, তো তলৰ পিনে আছে চিলেক্ট বক্সটোত আপোনালোকে ক্লিক কৰি দিব আৰু চিলেক্ট বক্সত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব চাৰ্টিফিকেট ইন অৰিজিনেল ফ্ৰম দ্য হেড অফ দ্য ডিপাৰ্টমেণ্ট, পে এণ্ড একাউণ্টছ অফিচাৰ, জোনেল একাউণ্টছ অফিচাৰ, ডিষ্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰ, চেক ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ। ইয়াতে আপোনালোকে মনত ৰাখিব নিজৰ বিদ্যালয়ৰ কাৰণে 10 নম্বৰ এপ্লাইৰ পূৰ্বে আপোনালোকে নিজৰ DDOৰ পৰা এই চাৰ্টিফিকেটখন কালেক্ট কৰিব লাগিব আৰু সেইখন আপোনালোকক ইয়াতে 10 নম্বৰ এপ্লাই কৰোঁতে প্ৰয়োজন হ'ব। তো ইয়াতে আই হেভ এনক্ল'জ এজ প্ৰুফ অফ আইডেণ্টিটি, এজ প্ৰুফ অফ এড্ৰেছ আৰু এজ প্ৰুফ অফ ডেট অফ বাৰ্থ অৰ ইনকৰ্পৰেশ্যন, এই গোটেইকেইটাৰ কাৰণে এই চাৰ্টিফিকেটখনেই প্ৰয়োজন হ'ব। আৰু তাৰ ঠিক তলতে আছে তাৰ কাষত আছে বক্স, তো ইয়াতে বিদ্যালয় প্ৰধানৰ নাম দিব আৰু তাৰপিছত আছে ইন দ্য কেপাচিটি অফ, ইয়াতে আপোনালোকে চেল্ফ দিব আৰু তাৰপিছত ভেৰিফাইড টুডে, ইয়াতে ডেটটো থাকিব আৰু ডেটৰ কাষতে আছে তো তাৰ কাষতে এটা বক্স আছে, তো ইয়াতে আপোনালোকে যিটো ঠাইৰ পৰা এপ্লাই কৰিছে তো সেই ঠাইটোৰ নাম দিব আৰু তাৰপিছত আপোনালোকে পে'মেণ্টৰ কাৰণে যাব লাগিব। আৰু পে'মেণ্টৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে 77 টকাৰ অনলাইন পে'মেণ্ট কৰিব লাগিব আৰু এই 77 টকাৰ অনলাইন পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এই ফৰ্মখন ছাবমিট কৰি দিব আৰু ছাবমিট কৰাৰ পিছত আপোনালোকে DDOৰ পৰা যিখন চাৰ্টিফিকেট লৈছিল সেই চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰি দিব লাগিব আৰু আপলোড কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব থেংক ইউ ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ ভিউইং একনলেজমেণ্ট ইউ শুড হেভ এক্ৰবেট ৰিডাৰ ভিউৱাৰ, আৰু তলৰ পিনে আপোনালোকে পাব প্ৰিভিউ এপ্লিকেশ্যন ফৰ্ম, একনলেজমেণ্ট আৰু নিউ এপ্লিকেশ্যন। তো ইয়াতে একনলেজমেণ্টত ক্লিক কৰি আপোনালোকে 10 নম্বৰ এপ্লাইৰ যিখন একনলেজমেণ্ট তো সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এই একনলেজমেণ্টখনৰ কাষৰ পিনে যিটো আপোনালোকে বক্স দেখা পাইছে তো ইয়াতে আছে ছিগনেচাৰ অৰ লেফ্ট থাম্ব ইমপ্ৰেশ্যন অফ এপ্লিকেণ্ট ইনচাইড দ্য বক্স উইদাউট টাচিং দ্য চাইডছ এণ্ড ইন ব্লেক ইংক অনলি। তো এই একনলেজমেণ্টখনৰ আপোনালোকে এটা প্ৰিণ্ট আউট কপি উলিয়াই ল'ব আৰু উলিওৱাৰ পিছত এই বক্সটোত বিদ্যালয় প্ৰধানে নিজৰ ছিগনেচাৰ কৰিব লাগিব আৰু তাৰপিছত এটা এনভেলপৰ ওপৰত এপ্লিকেশ্যন ফৰ টাৰ্ণ আৰু কাষতে একনলেজমেণ্ট নাম্বাৰটো লিখি এই একনলেজমেণ্ট ফৰ্মখন আৰু লগতে আপোনালোকে DDOৰ পৰা লোৱা চাৰ্টিফিকেটখন ইয়াৰ লগত গাঁঠি দি খামটোৰ ভিতৰত ভৰাই দি অৰ্থাৎ এনভেলপটোৰ ভিতৰত ভৰাই দি প্ৰটিন গভৰ্ণমেণ্ট টেকন'লজিছ লিমিটেড 4th ফ্ল'ৰ চেফায়াৰ চেম্বাৰ্ছ, বানেৰ ৰোড, বানেৰ, পুনে 411045 এই ঠিকনাত আপোনালোকে 15 দিনৰ ভিতৰত পোৱাকৈ স্পীড পোষ্ট কৰি পঠিয়াব লাগিব। আৰু তাৰ কেইদিনমানৰ পিছত আপোনালোকে এই ফৰ্মখন ফিল আপ কৰোঁতে যিটো অফিচিয়েল ইমেইল ID দিছিল সেই ইমেইল IDত আপোনালোকে নিজৰ বিদ্যালয়ৰ 10 নম্বৰ লাভ কৰিব। তো এনেদৰে আপোনালোকে নিজৰ বিদ্যালয়ৰ কাৰণে 10 নম্বৰ এপ্লাই কৰিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে এই গোটেইখিনি কথা ভালদৰে বুজি পাইছে। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ সহায় হোৱাকৈ এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গ তথা সহকৰ্মীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।